সামগ্ৰীত আকৌ অগ্ৰগতি লাভ কৰিছে, আকৌ কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে। কিছু সময় পূৰ্বে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছিল, কিন্তু এই মুহূৰ্তত জনাইছো কংগ্ৰেছে আকৌ এবাৰ অগ্ৰগতি লাভ কৰিছে। সামগ্ৰীত কংগ্ৰেছে আকৌ এবাৰ অগ্ৰগতি লাভ কৰিছে। তানজিল হুছেইনে আকৌ এবাৰ অগ্ৰগতি লাভ কৰিছে। ৰকিবুল হুছেইনৰ পুত্ৰই আকৌ এবাৰ অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য যে এতিয়াও কেইবাটাও ৰাউণ্ড আছে, কিন্তু তাৰ পূৰ্বে আকৌ এবাৰ অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। কিন্তু তাৰ মাজতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘাত হৈছে, উত্তপ্ত পৰিস্থিতি হৈছে। এক্সক্লুসিভ দৃশ্য দেখুৱাইছো এই মুহূৰ্তত। ভয়ংকৰ পৰিস্থিতি হৈছে। আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। মুঠৰ ওপৰত পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে। পৰিস্থিতি কোন দিশে গৈছে সেয়াও আমি আপোনালোকক জনাইছো, কিন্তু আটাইতকৈ লক্ষণীয় বিষয়টো হৈছে যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘাত হৈছে। কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘাত হৈছে। লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘাত আৰু এই মুহূৰ্তত কি পৰিস্থিতি হৈছে সেয়াও আমি আপোনালোকক দেখুৱাইছো। আৰু লগতে উল্লেখ কৰিছো যে কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে সেয়াও আমি আপোনালোকক জনাইছো। কংগ্ৰেছে আকৌ অগ্ৰগতি লাভ কৰিছে। আৰু এই সন্দৰ্ভত আমাৰ সম্পাদনা উপদেষ্টা ডক্টৰ দয়ানন্দ পাঠক ছাৰ আছে। যিহেতু কংগ্ৰেছে সামগ্ৰী সমষ্টিটোৰ আত্মসন্মানৰ যুঁজ হিচাপে লৈছিল, আৰু সেই সামগ্ৰীত কিছু সময় পূৰ্বে দীপ্লু ৰঞ্জন শৰ্মা বিজেপিৰ প্ৰাৰ্থীগৰাকী প্ৰায় 4,000 ভোটত আগবাঢ়িছিল। আকৌ এটা ৰাউণ্ড হ'ল, এতিয়া 531টা ভোটত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আগবাঢ়িছে। এনেকুৱা এটা বিষয় যে অসমৰ প্ৰেক্ষাপটত বাকী 5টা সমষ্টিৰ ফলাফলটো চালে 4টা সমষ্টিত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাটো সম্পূৰ্ণৰূপে খাটাং। ইতিমধ্যে প্ৰায় 3টাৰ ফলাফল ওলাই গ'ল, জয়ী হৈছে বিজেপি। এতিয়া বিষয়টো হৈছে বিজেপি মিত্ৰজোঁট জয়ী হৈছে। কংগ্ৰেছৰ ফলাফল বুলি ক'লে সামগ্ৰীক লৈ তেওঁলোকে এটাই কথা সদায় চাই থাকে যে সংখ্যালঘু ভোটাৰক লৈ। আৰু আজিৰ দিনটোত এনেকুৱা ধৰণৰ এটা ফলাফল আহিছে। আৰু নিৰ্বাচনৰ আগতো দেখিছিল যে সামগ্ৰীত কেনেকুৱা ধৰণৰ সংঘাত মাৰপিট হৈছিলে। আজিৰ দিনটোতো তেনেকুৱা পৰিস্থিতি। হয়, এতিয়া সামগ্ৰীটো লৈ পেলাই বিজেপি ধৰক আপোনাৰ ৰকিবুল হুছেইনে বহুদিন ধৰি তাত তেওঁ নিজৰ সমষ্টি হিচাপে ৰাখিছে। কিন্তু ৰাখিলেও তাত সামগ্ৰী সমষ্টিৰ যিসকল ভোটাৰ বা তেওঁলোকৰ জাত মানুহখিনি কিন্তু তেওঁলোকৰ এক্সপেক্টেশ্যন তেওঁলোকে কিন্তু কাম কৰিব পৰা নাই। এই কথাটো সঁচা কথা। আৰু এটা কথা লক্ষণীয় কথা কি যে তাত সামগ্ৰী যদিও আমি কংগ্ৰেছ বুলি ভাবি থাকোঁ, তাৰো কিন্তু এটা বিশেষ সংখ্যা কিন্তু মাইনৰিটি আপোনাৰ ৰকিবুল হুছেইনৰ লগত নাই। আৰু তেওঁলোকে এতিয়া বিজেপিৰ হৈ পেলাই তাত তেওঁলোকে কিন্তু কেম্পেইন কৰাও আমি দেখা পাইছোঁ। গতিকে এটা বৃহৎ অংশ কিন্তু তাৰ পৰা ওলাই গৈছে। আৰু তাৰ মাজত এটা গৃহযুদ্ধৰ কথাও আছে। এতিয়া গৃহযুদ্ধৰ কথা মানে কি, বহুতে কংগ্ৰেছক বিচাৰিছে যদিও ৰকিবুল হুছেইনৰ ল'ৰাক বিচৰা নাই। কথাটো সেইটো অপৰিপক্ক কৈছে। আৰু সেইটো এটা ফেমিলি ট্ৰেডিশ্যন, এটা যেন তেওঁ ডেম'ক্ৰেটিক মাধ্যমেৰে এটা ফেমিলি ট্ৰেডিশ্যনক আগবঢ়াই নিয়া হৈছে। এই কথাটোৱে কিন্তু সকলোকে কিন্তু বিতুষ্ট কৰিছে। আৰু এইটো কথা আমি ধৰক তাৰে যিসকল লোক অলপ বিজ্ঞ লোক তেওঁলোকেও এই কথাত আমাক কৈছে যে আমি কংগ্ৰেছক ছাপোৰ্ট কৰিলেও কিন্তু আমি ৰকিবুল হুছেইনৰ ল'ৰাক আমি এটা যে তেওঁৰ পিছত আপোনাৰ ইমান বছৰ তেওঁ তাত MLA হৈ থাকিল, তাৰপিছত তেওঁ আৰু ইমান বছৰৰ মাজত তেওঁ এজন লিডাৰ তেওঁ সৃষ্টি কৰিব নোৱাৰিলে নেকি? আপোনাৰ কংগ্ৰেছৰ মাজৰ পৰা ডেকা ল'ৰা এজনক তেওঁ সৃষ্টি কৰিব নোৱাৰিলে। গতিকে এই কথাৰে কিন্তু কংগ্ৰেছৰ ৱৰ্কাৰখিনিকো কিন্তু বহুত হতাশ কৰিছে। আৰু বহুত যিসকল তাৰ কংগ্ৰেছক খুব ভাল পায় তেখেতসকলে কিন্তু ৰকিবুল হুছেইনৰ ল'ৰাক কিন্তু বিচৰা নাই। 9,051টা ভোটত দিগন্ত ঘাটোৱাল বিহালীত জয়ী হৈছে। মই এই খবৰটো জনাইছোঁ। বঙাইগাঁৱত দীপ্তিময়ী চৌধুৰী অগপৰ প্ৰাৰ্থী, ফণীভূষণ চৌধুৰীৰ পত্নী, তেখেতে বিজয় সাব্যস্ত কৰিছে। দীপ্তিময়ী চৌধুৰীয়ে বিজয় সাব্যস্ত কৰিছে। চিডলিত নিৰ্মল কুমাৰ ব্ৰহ্মই নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ হ'ল, আৰু কিছু সময়ৰ পিছতে সেয়াও ঘোষণা হ'ব ফলাফল। গতিকে এই যিটো আমি ফলাফল দেখিলোঁ, ধলাইটো একেধৰণৰ ফলাফলেই আহিছে। গতিকে তাৰ পাছত এই 5টা সমষ্টিৰ প্ৰেক্ষাপটটোৰ পৰৱৰ্তী সময়ত 2026লৈ এই সামগ্ৰীটোক বাদ দি 2026লৈ কেনেকুৱা ধৰণৰ আশা কৰিব পাৰে বিৰোধী? এতিয়াতো সামগ্ৰী ধৰক যিটো ফলাফলটো এতিয়ালৈকে আমাৰ হাতত পৰাহি নাই। কিন্তু এটা কথা কিন্তু সৰ্বত্ৰ এইটো কথা আলোচনা হৈছে, কেৱল যে এইকেইটা স্পেচিফিকেলি যে আমি এইকেইটা সমষ্টিৰ কথা যে আলোচনা কৰিব লাগে এই কথাটো নহয়। আমাৰ সৰ্বভাৰতীয় পৰ্যায়তো তাৰ এটা প্ৰভাৱ এটা ইয়াত আছে। যে তাত কৈছে কি যে দুটা বস্তুৰ ওপৰত যদি আপোনাৰ যদি কৰ্তৃত্ব নাথাকে আপুনি ইলেকশ্যনৰ আপুনি ফলাফল নাপায়। এটা হ'ল মেচিন আৰু এটা হ'ল মানি ইন ওৱান হেণ্ড এণ্ড মেচিন ইন এনাডাৰ। এইটো যদি আপুনি কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি জিকিব নোৱাৰে। গতিকে এই কথাটো কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত কিন্তু আলোচনা হৈছে। আৰু তাৰ প্ৰভাৱটো যে অসমত পৰা নাই সেইটো কথাও নহয়। এতিয়া আপোনাৰ বঙাইগাঁৱতো ধৰক আপোনাৰ যিসকল অগপইতো বহুতে ত্যাগ কৰি গুচি আহিলে আপোনাৰ। তাত আপোনাৰ ধৰক আপোনাৰ অগপৰ বহুত আপোনাৰ নেতা তেওঁলোকেও কিন্তু আপোনাৰ ফণীভূষণ চৌধুৰীৰ পত্নীক তাত তেওঁ বিচৰা নাছিল, গ্ৰহণ কৰা নাই। কাৰণ তেওঁ 8 বছৰ তেওঁ আঠটা তাৰ টাৰ্ম থাকিলে। 8টা টাৰ্মৰ ভিতৰত 8 × 5 = 40 বছৰ।
40 বছৰ এজন ডেকা ল'ৰাক তেওঁলোকে আপোনাৰ বনাই ল'ব নোৱাৰিলে নেকি, এজন লিডাৰ বনাই ল'ব নোৱাৰিলে নেকি? মইতো ভাবোঁ যে নিগেটিভ পইণ্ট ফৰ দেম। গতিকে এই কথাটো কিন্তু এতিয়া চিন্তাশীল সকলো লোককে কিন্তু অলপ প্ৰভাৱিত নকৰাকৈ থকা নাই। আৰু এতিয়া আজি 40 বছৰ আগৰ যিটো ভোটাৰৰ যিটো দৃষ্টিভংগী আৰু আজিৰ যিটো দৃষ্টিভংগী নিশ্চিতভাৱে বহুতখিনি পাৰ্থক্য এটা আছে। আৰু তাৰ ওপৰতো যদি তেওঁলোকে জিকিব পাৰে সেইটো এটা সুকীয়া কথা। আৰু গোটেই চৰকাৰী ধৰক গোটেই মেচিনাৰীটো তেওঁলোকৰ সপক্ষে আছে। গতিকে মই কৈছোঁ কি যে এফালে মানি আৰু এফালে হ'ল মেচিন, এই দুটা যদি আপুনি হাতত ৰাখিব পাৰে তেতিয়াহ'লে আপুনি জিকিব, আৰু দুটা যদি ৰাখিব নোৱাৰে আপুনি জিকিব নোৱাৰে। গতিকে তাৰ প্ৰভাৱটো কিন্তু এই ইলেকশ্যনে কিন্তু আমাক কিন্তু শিকাইছে। উপনিৰ্বাচনক লৈ কেনেকুৱা ধৰণৰ ফলাফল আহিছে আমি প্ৰতিটো খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। আৰু এই মুহূৰ্তৰ আমি এটা কথা উল্লেখ কৰিব বিচাৰিছো যে এই উপনিৰ্বাচনত 5টা সমষ্টিৰ ভিতৰত চামগুৰি সমষ্টিটোত ফলাফল কেনেকুৱা হ'ব সেয়া আমি অপেক্ষা কৰিব লাগিব। তানজিল হুছেইন নে দীপ্তি ৰঞ্জন শৰ্মা কোনগৰাকী জিকিব সেয়া কিছু সময়ৰ পিছত স্পষ্ট হ'ব। কিন্তু এটা কথা এতিয়া স্পষ্ট হৈ পৰিছে যে এই 5 সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফলৰ সমান্তৰালভাৱে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ, লগতে আমি উল্লেখ কৰিছো উত্তৰ প্ৰদেশৰ উপনিৰ্বাচন, তাৰো ফলাফল জনাম। প্ৰিয়ংকা গান্ধীয়ে ৱাইনাডত কিমান ভোটত জয়লাভ কৰিলে সেয়াও আমি পৰৱৰ্তী লাইভত আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।